কৃষ্ণ প্রকৃতি আমি ক্ৰমশ দ্বাৰকালীলা সম্পৰ্কে পৰ্যালোচনা কৰি আহিছোঁ আৰু আমি আজিও এই দ্বাৰকালীলাৰ বিষয়ে দুআষাৰ আপোনালোকক উদ্দেশ্যি আমি পৰ্যালোচনা কৰাৰ মানস কৰিছোঁ। যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবেহে উপভোগ কৰিছে তেন্তে আপোনালোকৰ চৰণত আমাৰ এটি বিনম্ৰ অনুৰোধ যাতে আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। সেয়াই হ'ব আপোনালোকৰ আমাৰ প্ৰতি আশীৰ্বাদ। আপোনালোকৰ নিৰ্মালী আপোনালোকৰ পদধূলি আমি শিৰত লৈ আমি কৃষ্ণৰ কথা দুআষাৰ পৰ্যালোচনা কৰাৰ মানস কৰিছোঁ। আমি আমাৰ আগৰ পৰ্যালোচনাত আমি প্ৰকাশ কৰিছিলোঁ যে কৃষ্ণ যেতিয়া জাম্বন্তৰ গৰ্তত প্ৰৱেশ কৰিলে তেওঁৰ লগত যোৱা দ্বাৰকাবাসী সেই সৈন্য সামন্ত সমস্তক তেওঁ গৰ্তৰ সন্মুখতে এৰি থৈ তেওঁ ভালুকৰ গৰ্তত প্ৰৱেশ কৰিলে। আমি এইখিনিতে কৈছিলোঁ যে ভালুকৰ গৰ্ত সেই ভাগ অন্য একো নহয়, আমাৰ হৃদয়। আমাৰ হৃদয় কক্ষত প্ৰৱেশ কৰিছিল ভগৱন্তই আৰু সেই জাম্বৱন্তই শ্যামন্তক মানি নি তেওঁ ললিতাৰ হাতত অৰ্পণ কৰিছিল আৰু ললিতাই সুকুমাৰ নামৰ সেই শিশুটিক উমলোৱাৰ ব্যৱস্থা কৰিছিল। ইমানলৈকে শ্যামন্তক মানি বাহ্যিকতা ভিত্তিতহে নাম ৰত্ন সেই বাহ্যিকতাতেহে প্ৰৱৰ্তি আছিল। যি সময়ত কৃষ্ণ সেই গৰ্তত প্ৰৱেশ কৰিলে, ভালুকৰ গৰ্তত প্ৰৱেশ কৰিলে, 12 দিনৰ অন্তত যিহেতু দ্বাৰকাবাসী সেই গৰ্তৰ মুখৰ পৰা কান্দি কাটি উভতি আহিল, তেওঁলোকে ভাবিলে কৃষ্ণ এতিয়ালৈ জীয়াই থকা নাই। আমি এইখিনিতে কৈছিলোঁ যে 12 দিনৰ যি তাৎপৰ্য, ভগৱন্ত আমাৰ যিহেতু নাদ ব্ৰহ্মই হৈছে শব্দ ব্ৰহ্ম আৰু সেই শব্দ ব্ৰহ্মই আমাৰ আদি ব্ৰহ্ম আৰু সেই ব্ৰহ্ম
আমাৰ কৰ্ণকুহৰত প্ৰৱেশ কৰোঁতে আমাৰ মাত্ৰ 12 ছেকেণ্ডহে তাৰ এই গুঞ্জন কৰি থাকে। এই শব্দৰ গুঞ্জন মাত্ৰ 12 ছেকেণ্ড। আমি সেই 12 দিনৰ তাৎপৰ্য ক'বলৈ গৈ আপোনাসৱৰ শ্ৰীচৰণত আমি প্ৰকাশ কৰিছোঁ। আমাৰ কৰ্ণকুহৰত যিহেতু শব্দ ব্ৰহ্মই প্ৰৱেশ কৰিব, সেই শব্দ ব্ৰহ্ম আমাৰ হৃদয়ত যেতিয়া যাব, আমাৰ হৃদয়ত গৈ কৃষ্ণই যেতিয়া প্ৰৱেশ কৰিব, আমাৰ কৃষ্ণৰ লগত যেতিয়া সেই শব্দ ব্ৰহ্মৰ সংযোগ ঘটিব আৰু তাক যেতিয়া আমি ভক্তি আৰু শ্ৰদ্ধাৰ সংযোগ ঘটাব পাৰিম, তেতিয়াই আমাৰ মুখ পদ্মৰ নাম বাহিৰ। আমি কৈছিলোঁ যে আমাৰ 16 দিনৰ পিছত আমি 16ৰ তাৎপৰ্যও ইতিমধ্যে প্ৰকাশ কৰিছিলোঁ। যিহেতু আই বসুমতী, য'ত ললিতাৰ কথা কোৱা হৈছে, ললিতা অন্য কোনো নহয় দুৰ্গা, আমাৰ আদি প্ৰকৃতি দুৰ্গা। সেই দুৰ্গা ললিতা আন কোনো নহয়, সেই দুৰ্গা। যিহেতু আমাৰ ধৰিত্ৰী আই বছৰত এবাৰ ৰজস্বলা হোৱাৰ কথা আমি সকলোৱে জানো। যিহেতু সেই সময়ত কৃষ্ণৰ আমাৰ এই সম্পৰ্ক, য'ত শস্য উৎপাদনৰ উপযুক্ত সময়, য'ত উৰ্বৰা শক্তিৰ বৃদ্ধি, য'ত আমি সেই 16 দিনৰ কথা ক'বলৈ গৈ ৰজস্বলা হোৱাৰ এগৰাকী আই 7 দিনৰ পিছত আৰু ৰজস্বলা হ'বৰ 7 দিনৰ আগত এই 14 দিন বাদ দি যি 16 দিনৰ কথা কোৱা হৈছিল, এই 16 দিনৰ ভিতৰতেই উৰ্বৰা শক্তি প্ৰচুৰ উৰ্বৰতা হৈ থাকে। আৰু সেই সময়তে যিহেতু প্ৰচুৰ প্ৰজননৰ ক্ষমতা, ধৰিত্ৰী আই গৰ্ভত আমি গুটি সিঁচিলেও যি প্ৰজননৰ সময়ত যি গুটি গজালি মেলিব, সেই গজালি আমাৰ উৰ্বৰতা, আমি ভূমি চহ কৰি ভালদৰে সাৰ পানী দি যেতিয়া আমি খেতি কৰিম, তেতিয়াহে তাত গুটি সিঁচিলে সেই গুটি মাটিৰ তলত গৈ আকৌ তাৰ পৰা গজালি ওলাই আহিব। সেই মাজৰ 16টা দিনৰ ভিতৰত উৰ্বৰা শক্তিৰ যি ক্ষমতা, সেয়েহে দ্বাৰকাবাসীয়ে 16 দিনত আহি তেওঁলোকে দুৰ্গা পূজা কৰিছিল। দুৰ্গা অন্য কোনো নহয়, দুৰ্গা আই ধৰিত্ৰী। আৰু আমাৰ দুৰ্গা পূজা যিহেতু গৰু ম'হ বলি দি দুৰ্গাক পূজা কৰাৰ কথা কোৱা নাই, আমাৰ ভকতি আৰু শ্ৰদ্ধাৰ দ্বাৰা দুৰ্গাক পূজা কৰা হৈছিল। আৰু এই দুৰ্গাৰ স্তুতিতেই ভগৱন্ত সন্তুষ্ট হ'বই হ'ব। আমি দেখিছোঁ ৰাসলীলাৰ সময়ত গোপী সমস্ত স্তুতি কৰিছিল আৰু কৃষ্ণ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈ তেওঁলোকৰ লগত ৰাসলীলা কৰিছিল। আৰু এতিয়াও যদি দুৰ্গাক পূজা কৰিলে দুৰ্গাৰ কৃপাতেই হওক, দুৰ্গাৰ স্তুতিত সন্তুষ্ট হৈ হওক, ভগৱন্ত কিজানি জীৱিত অৱস্থাতেই এই গৰ্তৰ পৰা ওলাই আহে, বা কৃষ্ণৰ অলৌকিক শক্তিৰ প্ৰভাৱতেই কিজানি তেওঁ গৰ্তৰ পৰা ওলাই আহে। এই সত্যকে প্ৰমাণ কৰিবৰ কাৰণে দ্বাৰকাবাসীয়ে দুৰ্গা পূজাৰ আয়োজন কৰিলে। আমি সেই 12 দিন আৰু এই 16 দিনৰ কথা, আমাৰ দুৰ্গা পূজাৰ কথা আমি আমাৰ আগৰ পৰ্যালোচনাত প্ৰকাশ কৰিছিলোঁ আৰু আজি প্ৰকাশ কৰিব খুজিছোঁ। ভগৱন্তই গৈ জাম্বন্তৰ গৰ্তত প্ৰৱেশ কৰি 28 দিন তেওঁলোকত যুদ্ধ কৰিব লগা হ'ল। আমি দেখিছোঁ যে ভগৱন্তই দুষ্টক দমন আৰু সন্তক পালনৰ কাৰণে তেওঁ পৃথিৱীত বাৰে বাৰে অৱতাৰ গ্ৰহণ কৰিছে। আৰু তেওঁ আমি দেখিছোঁ দুষ্ট সমস্তক নিমিষতে তেওঁ নিপাত কৰিছে, কিন্তু জাম্বন্তৰ লগত তেওঁৰ যুদ্ধ 28 দিন হ'ব লগা। ইয়াৰ নিশ্চয় কিছু তাৎপৰ্য থাকিবই। এই তাৎপৰ্যৰ ভিতৰলৈ গ'লে আমি তাত্ত্বিক দিশত কিছু চিন্তা কৰিব লাগিব। আমাৰ দৈহিক আৰু তাত্ত্বিক দিশত যদি আমি যিকোনো আখ্যান আমি আগবঢ়াব নোৱাৰোঁ, তেন্তে আমি আচল তত্ত্বৰ ওচৰলৈ যাবলৈ সক্ষম হ'ব নোৱাৰিম। ভগৱন্তৰ পাদপদ্ম সেবিবলৈ আমি আগবাঢ়িব নোৱাৰিম।
এই 28 দিনৰ তত্ত্ব এনে হিচাপে প্ৰকাশ কৰা হওক। আমাৰ যিহেতু এই জ্বৰ দেহটো গঠিত আমাৰ 24টা তত্ত্ব আমি সকলোৱে জানো। আমাৰ 24টা তত্ত্বৰ লগত দয়া, ক্ষমা, প্ৰেম আৰু কৰুণাক যদি আমি সংযোগ কৰোঁ তেন্তে আমাৰ এই 28টা তত্ত্ব, এই 28টা তত্ত্বক আমি সম্পূৰ্ণৰূপে ভগৱন্তৰ চৰণত অৰ্পণ কৰিবৰ বাবে আমি সক্ষম হ'ব পাৰিব লাগিব। যিহেতু ভগৱন্তৰ লগত জাম্বৱন্তৰ যুদ্ধ 28 দিন হৈছিল, কিয়নো জাম্বৱন্ত ইতিমধ্যে তেওঁ তম গুণত অতি উত্তাল হৈ আছিল, কিয়নো তেওঁ সেই সময়ত কৃষ্ণক তেওঁ কৃষ্ণ বুলি ভবাই নাই, তেওঁ ভাবিছে এজন সাধাৰণ মানুহ। গতিকে তেওঁ সেই সময়ত তম গুণতহে জাগৃত হৈ আছে। কৃষ্ণক এজন সাধাৰণ মানুহ বুলি ভাবি তেওঁ সমকক্ষ যোদ্ধা যিহেতু তেওঁ পোৱা নাই, এতিয়া দেখিছে এজন সাধাৰণ মানুহ আহিছে, তেওঁৰ লগতে যুদ্ধ কৰিবলৈ আহিছে, কিন্তু কৃষ্ণই আত্মৰক্ষাৰ বাবে জাম্বৱন্তৰ লগত যুদ্ধ আৰম্ভ কৰিছে। প্ৰথমে যুদ্ধ আৰম্ভ কৰিলে অস্ত্ৰ শস্ত্ৰৰে। যেতিয়া দুয়োৰে অস্ত্ৰ শস্ত্ৰ, জাম্বৱন্তৰ অস্ত্ৰ শস্ত্ৰ যেতিয়া নাইকিয়া হৈ গ'ল, তেতিয়া তেওঁ গছ গছনি উভাৰি তেওঁ কৃষ্ণৰ লগত যুদ্ধ কৰা আৰম্ভ কৰিলে। তাৰমানে আচলতে জাম্বৱন্ত এতিয়া প্ৰকৃতিমুখী হৈছে। তেওঁ সেই তম গুণৰ পৰা উত্তৰণ ঘটিছে এতিয়া ৰজগুণত, তেওঁ এতিয়া প্ৰকৃতিমুখী হৈছে। এই প্ৰকৃতিমুখী হৈ তেওঁ গছ বিৰিখ উভালি কৃষ্ণৰ লগত যুদ্ধ কৰিছে, আৰু এটা সময়ত গছ বিৰিখো নাইকিয়া হ'ল। এইবাৰ তেওঁ আহিছে মল্ল যুদ্ধ আৰু মুষ্টি যুদ্ধ। এইবাৰ জাম্বৱন্ত কৃষ্ণৰ একেবাৰে ওচৰ চাপি গ'ল। তেওঁ এই মল্ল যুদ্ধ আৰু মুষ্টি যুদ্ধ কৰিবলৈ আহি তেওঁ ইতিমধ্যে আমি শাস্ত্ৰৰ মতে ক'বলৈ গ'লে তেওঁ সাৰূপ্য মুক্তি লাভ কৰিছে। তেওঁ ইতিমধ্যে লাহে লাহে তেওঁ ৰজগুণৰ পৰা উত্তৰণ ঘটিছে, আৰু ৰজগুণৰ পৰা উত্তৰণ ঘটাৰ বাবেই তেওঁৰ মনত সেই ভাৱনা আহিছে যে এওঁতো সাধাৰণ পুৰুষ নহয়, সাধাৰণ মানুহ নহয়। তেওঁ যেতিয়া জয় শ্ৰীৰাম বুলি ৰামচন্দ্ৰক তেওঁ চিন্তা কৰিলে, আৰু ৰামচন্দ্ৰক চিন্তা কৰাৰ লগে লগেই সেই ৰামচন্দ্ৰ যে ত্ৰেতা যুগৰ ৰামচন্দ্ৰ যে আহি দ্বাপৰত তেওঁ কৃষ্ণ অৱতাৰ লৈছে, সেই বিষয়ে তেওঁৰ সেই জ্ঞান লাহে লাহে জাগৃত হৈছে। তেওঁ লাহে লাহে ৰজগুণৰ পৰা উত্তৰণ ঘটিছে সত্যগুণ। ইতিমধ্যে তেওঁ সাৰূপ্য মুক্তি আৰু সাযুজ্য মুক্তি তেওঁ লাভ কৰিছে। কৃষ্ণৰ লগত যেতিয়া মুষ্টি যুদ্ধ, তেওঁ একেবাৰে যেতিয়া হতাশ হ'ল, কৃষ্ণৰ প্ৰহাৰত যেতিয়া তেওঁৰ হাড়বোৰ যেতিয়া লুটিগতি হ'ল, তেওঁ ৰামচন্দ্ৰক যেতিয়া স্তুতি কৰিলে, আৰু ৰামচন্দ্ৰই যে সেই কৃষ্ণ, আৰু সেই দ্বাপৰ যুগত যে সেই ৰামচন্দ্ৰই কৃষ্ণ অৱতাৰ গ্ৰহণ কৰিছে, সেই কৃষ্ণৰ তেওঁ চিনাকি হ'ল। আৰু তেতিয়াই তেওঁ কৃষ্ণৰ চৰণত শৰণ ল'লে, কৃষ্ণৰ ওচৰত তেওঁ স্তুতি কৰিলে, মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমে উপহাৰি লৈ উদাস কৰি পহিলো হে ৰাসন। ভগৱন্তৰ শ্ৰীচৰণত যেতিয়া জাম্বৱন্তই প্ৰাৰ্থনা জনালে, ভগৱন্তই তেওঁক সকলো মায়াৰ পৰা দূৰ কৰি ভকতৰ আসনত তেওঁক বহুৱালে। তুমি চিত্তবৃত্তিমূলক প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ বৈনাথ অন্ত। ভগৱন্তৰ চৰণত জাম্বৱন্তই যি স্তুতি আৰম্ভ কৰিলে, সেই স্তুতিতেই সন্তুষ্ট হৈ ভগৱন্তই তেওঁক ভকতৰ আসনত চৰণ চক্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া। তোমাৰ চৰণ চক্ৰৰ ছায়া দি মোক তুমি মোৰ সকলো মায়াৰ পৰা দূৰ কৰা। কৰা দয়া মোক ভগৱন্ত, মোক তুমি দয়া কৰা প্ৰভু। গতিকে ভগৱন্তৰ শ্ৰীচৰণত একান্ত প্ৰাৰ্থনা কৰি ভগৱন্তক চিনি পাই জাম্বৱন্তই যেতিয়া শৰণ ল'লে কৃষ্ণৰ শ্ৰীচৰণত, আৰু কৃষ্ণই তেওঁক ভকতৰ শাৰীত বহুৱাই তেওঁৰ সকলো মায়া দূৰ কৰিলে। আৰু সেই যেতিয়া মায়াই দূৰ হৈ গ'ল, তেওঁৰ আৰু
ধন দৌলত একোৰে প্ৰয়োজন নাইকিয়া হ'ল আৰু তেওঁৰ যি কন্যা সেই কন্যা জাম্বৱতীকো তেওঁ এতিয়া মায়াৰ যিহেতু প্ৰয়োজন নাই জাম্বৱতীকো তেওঁ কৃষ্ণৰ ওচৰতেই গতাই দিলে যে মায়া একমাত্ৰ ভগৱন্তৰেহে মায়াৰ গৰাকী গতিকে আমাৰ কোনো প্ৰয়োজন নাই তেওঁ কৃষ্ণৰ চৰণত প্ৰণাম জনাই তেওঁ মায়াকো তেওঁ অৰ্পণ কৰিলে কৃষ্ণৰ চৰণত আৰু অৱশেষত জাম্বৱন্তক সেই ভকতৰ আসনত বহুৱাই জাম্বৱতীক লগত লৈ কৃষ্ণই সেই গৰ্তৰ পৰা বাহিৰ হৈ আহি দ্বাৰকাত উপস্থিত হ'ল আমি কৃষ্ণই শ্যামন্তকমণি লৈ জাম্বৱতীকো লগত লৈ দ্বাৰকা পোৱাৰ পিছত এতিয়া শ্যামন্তকমণি তেওঁ আকৌ সত্ৰাজিতৰ ওচৰত অৰ্পণ কৰিল সত্ৰাজিতে যে তেওঁক মিছা অপবাদ দিছিল সেই অপবাদ দূৰ কৰিবৰ বাবেই এতিয়া তেওঁ তাত এখন সভা আহ্বান কৰি সত্ৰাজিতকো তালৈ নিমন্ত্ৰণ দিলে আৰু সেই সভাত কি হ'ল ইয়াৰ পিছত আমি আমাৰ পিছৰ পৰ্যালোচনাত আমি সমস্ত বিৱৰি আলোচনা কৰিম আমি আজি এই পৰ্যালোচনা ইমানতে সামৰণি মাৰিব খুজিছোঁ কৃষ্ণ হৰি ৰাম কৃষ্ণ